পৰিহাসৰি কতো শান্ত কাঞ্চলি গুচায়ায়ো সৰকুশ বিশান্ত ৰাম কতো কণ্ঠে কণ্ঠে হিৰে কৃষ্ণৰ অংগে সংগে ৰতি ৰস যায় চৰি এ ৰাম আপোনলা ভুই কলা কৌশল সুগন্ধি সমস্ত গোপিত অৰ্পি কিৰিলা প্ৰবন্ধি নপাৰিলা গোপী গণে মুহিবে কৃষ্ণ ছায়ায়ে সহিতে যেন উমল বালক এটা বৰ ধুনীয়া উদাহৰণ দিছে কি উদাহৰণ জানে যেনেকৈ কণ কণ কেঁচুৱা ল'ৰা ছোৱালী কিছুমানে 2 বছৰীয়া 3 বছৰীয়া 4 বছৰীয়া ল'ৰা ছোৱালীসকলে উমলি আছে ছায়াৰ লগত ছায়াটো এইপিনে গৈছে তাকে দেখি হাঁহিছে হয়নে তদু আজি গোপীসকলে ভাবিছে কৃষ্ণক আমি মুহি পেলালোঁ যত গোপী তত কৃষ্ণ প্ৰভু ভগৱন্তই মায়া কৰি যত গোপী ততটা কৃষ্ণ হৈ আজি ৰাসলীলা কৰি আছে কিন্তু কোনেও কাকো দেখা নাই এগৰাকী গোপীয়ে দেখিছে বাহ কৃষ্ণক খাবত মাৰি ধৰি কৈ আছে মই কম দেখনীয়া নহয় দেহি দেখাই শুনাই বৰ ভাল গতিকে দেখিছা কাৰো লগত কৃষ্ণ নাথাকি মোৰ লগতে আছে বুলি মানে আকুলি মাৰি ধৰি আছে আকৌ এগৰাকীয়ে আকৌ কৃষ্ণক ধৰি সেইগৰাকীয়েও কৈ আছে কি মই ধেমালি মানে মৰম লগা ৰূপ নাই মোৰ লগত কৃষ্ণ য'ত মোহিত হৈ দেখিছা কাকো ধৰা নাই মোকেই ধৰি আছে কিন্তু কৃষ্ণই যে সকলোৰে লগত মায়া কৰি আছে ছায়া ৰূপে সকলোৰে লগত আছে গোপীসকলে মুঠে অকণমানো বুজি পোৱা নাই নোপোৱাতে তেওঁলোকৰ অহংকাৰ আহি গ'ল দেখিছে হয়নে আমাৰ সেইকাৰণে কৈছে মানে লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা ত্যাগ দিব লাগিব যদি এইকেইটা বস্তুৰ ভিতৰত কোনোবা এটা বস্তু কাৰোবাৰ লগত আছেই তেনেহ'লে ভাগৱতে কল্যাণ কৰিব নোৱাৰে বা হৰি নামে তেওঁক ঠাই দিব নোৱাৰে হয়নে আমি এইকেইটা বস্তু ত্যাগ দিব লাগিব যেনেকৈ এটা উদাহৰণ মই দি প্ৰত্যেক কথাত একোটি একোটি উদাহৰণ দি যাওঁ আপোনাসকলে নতুন জেগা আহিছোঁ আপোনাসকলে ভাল পাইছে বেয়া পাইছে মই নাজানিম হয়নে যেনেকৈ আপোনালোকৰ এই শুৱালকুছিতে এজন মানুহ ধন টকা পইচা থকা মানুহ বৰ ধুনীয়া চাইকেল এখন লৈ আহিলে ধুনীয়া চাইকেল দামী চাইকেল লৈ আহিলে কেইজন মানে আগুৰি ধৰি আমাৰ এই গুৰুসকলৰ নিচিনা মানুহে আগুৰি ধৰি তেওঁক কৈছে বৰ ধুনীয়া চাইকেল আনিলা দেই সেই মানুহজনে আকৌ কি কৈছে জানে এই অমুকাই বেয়া বস্তু নিকিনে হেই হয় কিমান ডাঙৰ অহংকাৰ সেইটো দেখিছে সেইটোকে কয় গৌৰৱ বা সেইটোকে কয় অহংকাৰ হা এয়া আমাৰ শুৱালকুছিত এনেকুৱা দামী চাইকেল লোৱা মানুহ আছে কেইটা কি কৈছে মই লৈছোঁ বাহ এই তেতিয়া মানুহকেইজনে ক'লে হেৰি এই অকণমান চলাই দিয়কচোন আমি চবেই চাওঁ ইমান ধুনীয়া নতুন চাইকেল বাৰু নহয় তেতিয়া আকৌ মানুহজনে কি কৈছে জানে আজি চলাই দেখুৱাব নোৱাৰিম কিয় কৈছে এটা চেকা ভল্টিপটো নাই হয় তাৰমানে ভল্টিপ নাই যেতিয়া সেইখন চাইকেল চলাব নোৱাৰে এই তদুপ আমাৰ এজন মানুহ সকলো পিনে গুণী জ্ঞানী শিক্ষিত পণ্ডিত সঁচা যদি মানুহজন কি বেয়া গুণ এটা আছে জানে বোলে অহংকাৰী তেনেহ'লে জানিব সেই ভল্টিপ নোহোৱা চাইকেল হয়নে আৰু কোনোবা এজন মানুহ সকলো পিনে ভাল সত্য মেধি পাচনি কৰি ৰাইজক সন্তুষ্ট কৰি ফুৰে সত্য কিন্তু তেওঁ মহা গৰ্বিত মানুহ তেনেহ'লে সেয়াই ভল্টিপ নোহোৱা চাইকেল
গতিকে আমাৰ যুৱক যুৱতী প্ৰজন্মসকল মই এইসকলক বেছি কৈ আছোঁ কিয় আৰু দুদিনৰ পাছত আমি এইখন পৃথিৱীৰ পৰা গুচি যাম আপোনালোকে বহুত দিন থাকিব লাগিব নহয় গতিকে আপোনালোকে যদি জ্ঞানী হয় আপোনালোকে যদি সৎ হয় হয়নে আপোনালোকে যদি সভ্য হয় আপোনালোকে যদি ভদ্ৰ হয় তেনেহ'লে এই পৃথিৱীখনত বহুত দিন আপোনালোকেও শান্তিৰে বসবাস কৰিব পাৰিব আৰু আনকো শান্তিৰে বসবাস কৰাত উৎসাহ উদ্দীপনা যোগাব পাৰিব আৰু মই যদি এইখন পৃথিৱীত ময়ে মোৰ শান্তিৰ কথাটো মই বিবেচনা কৰিবা শক্তি বা জ্ঞান নাই তেনেহ'লে আনৰ শান্তিৰ কথা এটা চিন্তা কৰা আহিবনে নাহে হয়নে গতিকে আজি আমাক কৈছে যে ছায়াৰূপে প্ৰভু ভগৱন্তে গোপীসকলক চোৱাই নহয় আমাকো আছে আমাৰ লগত ছায়াৰূপে আছে ক'ত আছে জানে হৃদয়ত আছে কি ৰূপে আছে জ্ঞান ৰূপে আছে কিন্তু তাক আমি প্ৰকাশ কৰিব নোৱাৰোঁ যেনেকৈ মন কৰিব আঘোণৰ মহীয়া হিমে ঢাকি ধৰি আছে সূৰ্যটো দেখা নাই এজন মূৰ্খ মানুহে যায় কেইজনমান জানা শুনা মানুহ আগত কৈছেগৈ কথা সৰ্বনাশ হ'ল নহয় কি হ'ল এই দেশ গ'ল আৰু দেশ নাবাচে আৰু বোলে কাৰণটো সূৰ্যটো আজি দুপৰীয়া সময় হৈ গ'ল এতিয়াও ওলোৱাই নাই হয়নে ক'ৰবাত বেচেৰাই মদ খাই পৰি আছে চাগে আৰু কথাই শেষ আৰু আজি হয় তেতিয়া এই মূৰ্খজনক মানুহকেইজনে কৈছে এইৰা মূৰ্খ বেলিটোৱে ক'তো মদ খাই ক'তো পৰি নাথাকেই আমাৰ গাঁৱে গাঁৱে কেইটামান মদ খোৱা মানুহ আছে হয়নে গলি পৰ হোৱাৰ লগে লগে দুগুৰি মদ খাই আহিব মদ খাই বিয়া নকৰা মানুহলৈ মাক বাপেকক বেয়া বেৰি ব্যৱহাৰ কৰিব অপদস্থ কৰিব আৰু বিয়া কৰোৱা মানুহ হ'লে ঘৈণীয়েকক যায় টাঙনকিল কৰিব হয় এতিয়া যেনিবা আমাৰ সেইখিনিতে কেইটামান আছিলে ঘৈণীয়েকহঁতক দুগুৰি টঙনিয়াই এই অৰুণোদয় আঁচনিটো পাই পইচাকেইটা আদাতে নামা হৈ আছে এতিয়া হয় নহ'লে এই মদ খাই আহিব দুগুৰি টাঙনকিল দেই যেতিয়া অৰুণোদয় আঁচনিটো আনে তেতিয়া মদ খাই গৰম হ'লিয়ে কয় কাৰ ওপৰত গৰম হৈছ কালিলৈকে আমুকক যাম বুলিছ মই পইচা এটাও দিব নোৱাৰোঁ বুলিয়ে ক'লে কেঁকৰা পৰি আহে হয়নে গতিকে হেৰা এই হিমে সূৰ্যটো ঢাকি আছে সেইকাৰণে সূৰ্যটো ওলোৱা নাই খন্তেক পাছত যেতিয়া সূৰ্যৰ পোহৰটো ডাঙৰকৈ ওলাব বা টানকৈ ওলাব হিমটো ফাটি যোৱাৰ লগে লগে জল জল ফটফট বেলিটো দেখিবা এই তদুপ আমাৰ ভিতৰত জ্ঞান বুলি কোৱা বস্তু এটা আছেই গোসানীসকল এই জ্ঞানটো কোনে ঢাকি আছে জানে মায়া হিমটোৱে ঢাকি আছে আমাৰ মায়া আজি যে দেখুৱালে এই গোপিনীসকলে কৃষ্ণৰ লগত যে ৰাসলীলা কৰে এইটো মায়া হয়নে আমাৰো সকলোকে এই মায়া হিমটোৱে ঢাকি থকাতে আমাৰ ভিতৰৰ জ্ঞানটোৱে দেখা নাপায় আৰু যেতিয়া আমি গুণী জ্ঞানী সাধু সংগ ল'ম আৰু এই শাস্ত্ৰ ভাগৱতৰ কথা দুটি আমি পালন কৰিব পাৰিম তেতিয়া মায়া হিমটো আপুনি কাটি হৈ যোৱাৰ লগে লগে জল জল ফটফট আপোনাৰ জ্ঞান চকুৰে দেখিব এইসকল আইসকলে মোৰ মাতৃ নহয়নে বাৰু আজি 45 বছৰ আগতে মোৰ মা মৰি গ'ল এতিয়া মই যদি ভাবোঁ আই ভৰিকেইখন চুই সেৱা কৰিব পৰা হয় বৰ ভাল আছিল সেই লোকসকল মোৰ 45 বছৰ আগতে মৰি যোৱা আই ভৰি দুখন 50 বছৰ আগতে মৰি যোৱা বোপাই ভৰি দুখন মই বিচাৰি ফুৰিবলগীয়া নাই জ্ঞানে আদি মূল জ্ঞান নহ'লে যাই জাতি কুল আপুনি জ্ঞান তত্ত্বই চকুকেইটা আনি চাওক মহাভাগৱতৰ স্থলীত যিসকল পুৰুষ থাকে সেইসকলৰ ভৰি দুখনকে আপোনাৰ বাপেকৰ ভৰি বুলি সেৱা কৰক আৰু মহাভাগৱতৰ স্থলীত একান্ত চিতে যিসকল আই মাতৃসকলে ভাগৱত শুনে আপোনাৰ মাকৰ ভৰি দুখন সেইসকলৰ ভৰিয়ে বুলি ভাবি আপুনি সেৱা কৰক তেনেহ'লে আপোনাৰ চলি যোৱা পিতৃ মাতৃৰ চৰণ সেৱা কৰা ইয়াতে হ'ব এই কথাকণ আমাক ভাগৱতে বুজোৱা নহয় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ এ ৰাম কৃষ্ণৰ কিৰাত বিমু হিত গোপ বালা বঢ়িয়া অহৈ অলংকাৰ কাৰো চিন্দিপ মালা
সোপা তাকো নবান্ধ তলি নসন্ধৰে বস্তু কাৰো ওচৰ কাঞ্চলি এৰাম শৰীৰক পাখৰিলা কৃষ্ণৰ সংযোগে চিন্দি পৰৈ সাত সৰি সুৰতি সম্ভোগে এৰাম সুলকিমে খেলা নৈ কংকালে মেখলা ভৈল হাৰা শাস্তি আতি যত গো পবালা। এতিয়া ভাগৱতে আমাক দেখুৱাইছে এই লোকসকল কৃষ্ণ প্ৰভুৰ লগত ৰাসলীলা কৰি যাওঁতে যাওঁতে কত গোপীসকলৰ কাপোৰ কানি সলকি পৰি গৈ আছে, কিন্তু তাক ভূক্ষেপ কৰা নাই, হয়নে? কত মালা ছিগি গ'ল, কত সোণা গহনা ছিগি পৰি গ'ল, তাকো ভূক্ষেপ কৰা নাই। কি? এইটোকে কৈছে মায়া। হয়, আমাৰ এই মায়াটোৱে কেতিয়াৰ পৰাই মন কৰিছে। প্ৰথমে যেতিয়া ল'ৰা এটাই ছোৱালী এজনী বিয়া কৰি আনিব, ল'ৰাটোৱে ছোৱালীজনীক মানে গাউলা মাৰি ধৰি কি কয় জানে? তোমাৰ ওপৰত আৰু মোৰ আৰু কোনো নাই, জন্মে জন্মে তুমি মোক নেৰিবা দেই। হয়, আকৌ ছোৱালীজনীয়ে গাউলা মাৰি ধৰি ল'ৰাটোক ক'ব কি? আৰু তোমাৰ পৰা মোৰ কোনো নাই, জন্মে জন্মে তুমি মোক নেৰিবা দেই। হয়, শপত গ্ৰহণ, কথাই কথাই শপত গ্ৰহণ। হয়, তাৰ মানে এটা ল'ৰা মন কৰিব, যেতিয়ালৈ বিয়া বাৰু নাপাতে তেতিয়ালৈ তাৰ গোটেই 4টা ভাগৰ মৰমখিনি মাক বাপেকৰ লগতে থাকে। মন কৰিবচোন, হয়নে নহয়? যিদিনাই বিয়া কৰা হৈ গ'ল সেইদিনাই মৰম 3টা ভাগ, মানে এটা ভাগ মানে 3টা ভাগ এই মায়াত সোমাই গ'ল, অৰ্থাৎ ঘৈণীয়েকৰ ওপৰত গ'ল, হয়নে? তেতিয়া বাপেকে যদি কয় মোৰ অসুখ হৈছে, বড়ি এটা আনিব লাগে, হ'ব ৰ আনি দিম, হ'ব ৰ আনি দিম, তাৰমানে পাছত দিব। কিন্তু ঘৈণীয়েকে যদি কয় মোৰ আমুকটো অসুখ হৈছে, বড়ি এটা আনি দিয়া, ভাত নাখাব, লৰে লৰে দৌৰিব, প্ৰমাণ কৰিব, হয়নে? আৰু এজনী ছোৱালী যেতিয়ালৈ বিয়া নিদেই তেতিয়ালৈ 4 ভাগ মৰম কাৰ ওচৰত থাকে? পিতৃ মাতৃৰ ওচৰত থাকে। যিদিনাই বিয়া দিয়াৰ লগে লগে, স্বামী পোৱাৰ লগে লগে এই পিতৃ মাতৃৰ 3 ভাগ মৰম নাইকিয়া হৈ গ'ল, সেই 3 ভাগ আহি গিৰিয়েকৰ লগত সোমাল। আপোনালোকে মন কৰিব, হিচাপটো মই দি আছোঁ। এটা ভাগ আছে আৰু। কোনোবাই যদি কয় এই তোমাৰ মাৰে খুব যোৱা থোৱা হৈছে, হেনতেন যোৱা থোৱা হৈছে, যাম ৰ, কালিলৈ যাম ৰ, হয়নে? মন কৰিব, এয়া হ'ল মায়া। এই মায়াটো কেতিয়া কাৰ লগত থাকে তেতিয়া জানো। কিন্তু এটা দুখৰ বিষয়, এইকণ কথা আমিও বিয়া কৰিলোঁ, আমাৰোতো আহিব পাৰে, আমাক বিয়া কৰি দিলে, সেই সময়ত আমি এইকণ কথা বৰ বুজি নাপালোঁ নহয়। এতিয়া কিন্তু মানে পিতৃ মাতৃ ফটোকেইটা দেখাৰ লগে লগে চকু পানী ওলাই আহে, হায় হায় মই তিৰোতাৰ সংগ পাই আপোনালোকক বহুত পাহৰি গৈছোঁ, হয়নে? গতিকে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণং তপ, মায়াটোত মজি থাকক, কিন্তু হ'লেও যাতে পিতৃ মাতৃক আপোনাসকলে অনাদৰ নকৰিব, আৰু বোৱাৰীসকলে শহুৰ শাহুৰক অনাদৰ নকৰিব। হয়, তাৰ এটা প্ৰমাণ মায়াটো কিমান ডাঙৰ বস্তু। নহুক ৰজা, আমাৰ এইখন ভাৰততে নহুক ৰজাই কিমান হাজাৰ বছৰ ৰাজত্ব কৰিছিল জানে? 37,000 বছৰ ৰজা হৈ ৰাজত্ব কৰিলে। যেতিয়া বৃত্ৰাসুৰক বধ কৰিলে ইন্দ্ৰই, বধ কৰাৰ লগে লগে ব্ৰহ্মহত্যা পাপে তেওঁক লুৰুৱাই লৈ ফুৰি হৈ গ'ল নহয়। গৈ 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 সৰোবৰত পৰিলেগৈ, তাতো ৰেহাই নাপায়, পদুমৰ নলাতে সোমাই ৰ'ল, হয়নে? আপোনাসকল গুৰুসকলে পাইছে ভাগৱতত।
তেতিয়া ইন্দ্ৰ নাইকিয়া হ'ল ৩৩ কোটি দেৱতাই গৈ স্বয়ং বিষ্ণুক যাই ক'লেগৈ কাহিনীটো মই চমু কৰি দিছোঁ। তেতিয়া বিষ্ণুৱে ক'লে এই তোমালোকে মৰ্ত্যক যোৱা, নহুক ৰজা এজন গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা, তেওঁকে আনি যদি স্বৰ্গত ৰজা পাতি লোৱা তোমালোকে শান্তিৰে বসবাস কৰিব পাৰিবা। তেতিয়া ৩৩ কোটি দেৱতাই গৈ নহুক ৰজাক লৈ গৈ স্বৰ্গত ৰজা পাতি ল'লে। ৰজা পাতাৰ লগে লগে সিংহাসনত বহি ইন্দ্ৰৰ পত্নী শচী দেৱীৰ পিনে চাই কৈছে, হেৰা শচী দেৱী, এইখন আসনত বা এইখন সিংহাত কোনে বহে? কৈছে মোৰ স্বামী ইন্দ্ৰ বহিছে। আজি কোন বহি আছে? কৈছে আপুনি নহুক ৰজা বহি আছে। লগে লগে নহুক ৰজাই কৈছে এইখন আসনত আজি বহাৰ লগে লগে মই নহুক ৰজা নহয়, মই ইন্দ্ৰ। গতিকে তুমি আহা, বেগতে মোক স্বামী বৰণ কৰা, দুয়ো লগ লাগি স্বৰ্গ ৰাজ্য পৰিচালনা কৰিম। লগে লগে শচী দেৱীয়ে কান্দি কুটি গৈ মানে বৃহস্পতি গুৰুক ক'লেগৈ। বৃহস্পতি গুৰুৱে ক'লে স্বৰ্গৰো ৰজা তেওঁ, মৰ্ত্যৰো ৰজা তেওঁ, তেওঁক বাধা দিব পৰা ক্ষমতা কাৰোৱে নাই। গতিকে তুমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰা, তোমাৰ সতীত্ব ৰক্ষা কৰা দায়িত্ব ভগৱন্তেহে ল'ব পাৰিব। তথাপি মই তোমাক এটা বুদ্ধি দিওঁ, কালি গৈ তুমি ক'বা গৈ নহুক ৰজাক, মই পেটে পেটে তোমাক মানে স্বামী বহিম বুলি ভাবিয়ে আছোঁ, কিন্তু মই লাজতেহে ক'ব পৰা নাই, হয়নে? সেয়ে মই তোমাক স্বামী বহিম মানে গোপনে নহয়, আপুনি বিয়া পাতক, আপুনি দৰা সাজি যাওক, মই কইনা হৈ আপোনাক মালা দিম, আপুনি দৰা হৈ মোক মালা দিব, ধুনীয়াকৈ বিয়া হ'ব। কিন্তু দৰা সাজি যাওঁতে 4জন বামনৰ কান্ধত উঠি দোলা এখনত যাব লাগিব। এইকণ কথা বৃহস্পতি গুৰুৱে শচী দেৱীক কোৱাতে পাছদিনা আহি শচী দেৱীয়ে যেতিয়া নহুক ৰজাক কোৱাৰ লগে লগে নহুক ৰজা আনন্দৰ সীমা নোহোৱা হ'ল। 4জন বামনৰ কান্ধত উঠিব লাগে, মই মৰ্ত্যৰো ৰজা স্বৰ্গৰো ৰজা, মই 60,000 বামনৰ কান্ধত উঠিব পৰা ক্ষমতা মোৰ আছে। বাহ, দেখিছে হয়নে? তুমি চিন্তা নকৰিবা, পৰহিলৈ বিয়া পাতা হৈ গ'ল। বিয়া পাতি যেতিয়া আপোনাৰ দৰা সাজি 4জন বামন বাছি দিয়া, আপোনালোকৰ নিচিনা গুৰুসকলক ক'লে আৰু সেই বামনসকলে 4জন বামন বাছি দিলে, এজন আপোনালোকৰ নিচিনা বয় বৃদ্ধ, বলো কম, আৰু 3জন কিন্তু ধুনীয়া ধুনীয়া ডেকা বামন। 4জনে কান্ধত তুলি ল'লে। লোৱাৰ লগে লগে আয়তী বয়তীসকলে গীত মাত গোৱাত লাগিল, হয়নে? ডেক বেন বজাত লাগি গ'ল। তেতিয়া এই ডেকা বামনকেইজনৰ গা উঠি গ'ল নে নাই? লাহেকৈ ভাৰ লৈ গৈ আছে যদি মানে আনন্দত ধুনীয়াকৈ নাচি বাগি খোজ দিছে আৰু। যেতিয়া 3জনে নাচি বাগি খোজ দিলে, এই বুঢ়া বামনজন সৰ্বনাশ হ'ল নহয়, এতিয়া ইপিনে যায় সিপিনে যায়, বেচে গতি নাই। এই ৰজাই মানে দাঁৰকেইডালত খুন্দা খালে। খুন্দা খাই লগে লগে নামি বামনসকলক এনেকুৱা তিৰস্কাৰ কৰাত লাগি গ'ল। সদৌ শেষত ঋষিসকলে ক'লে, ৰ'বাচোন, তুমি মৰ্ত্যৰ ৰজা, তোমাৰ ভাগ্যত মিলিল, স্বৰ্গত ৰজা পাতি দিলে, আৰু তুমি শচী দেৱী ৰূপ যৌৱনটো দেখি তুমি ক'ব নোৱাৰা হ'লা, তুমি তাৰমানে মায়া পৰিচালনা কৰিব শিকা নাই। হা? পৰতি হৰণং গতি নাই মৰণং ঢৌ ঢৌ নৰকত বাস, তাকে কৰিব ওলাইছা তুমি। গতিকে আজি আমি বামনসকলে তোমাক খাপ দিয়া হ'ল, তুমি অজগৰ হৈ এই সৰু বৰতে পৰি থাকা। লগে লগে আজি নহুক ৰজা বিৰাট অজগৰ হৈ সৰু বৰত পৰি থাকিবলগীয়া হ'ল, হয়নে? আৰু সেই প্ৰথম সত্য যুগৰ পৰা পৰি ৰ'ল আৰু সদৌ শেষত দুৱাপৰৰ শেষত কলিৰ আদ্যত যেতিয়া পাশা খেলত 5 পাণ্ডৱ হাৰি বনৰ মাজলৈ গুচি গ'ল, সৰুবৰৰ পাৰে পাৰে যেতিয়া ভীম অৰ্জুন নকুল সহদেৱ যোৱাৰ লগে লগে এই অজগৰটোৱে গিলি থৈ দিলে। তেতিয়া ৰাজা যুধিষ্ঠিৰে সৰুবৰৰ পাৰে পাৰে দগৰি কান্দি ফুৰিছে, হাই হাই, মই যদি বনবাসত নাহিলোঁ হয়, এইটো গতি কিয় হয়? এই তেতিয়া অজগৰ ৰূপী নহুক ৰজাই উঠি কৈছে, এইৰা ৰাজা যুধিষ্ঠিৰ, তুমি কোন জানা? তুমি মোৰ কি লাগা জানা? নেজানো। কৈছে, তোমালোক মোৰ নাতি লাগা। মই তোমাক আজি বংশটোৰ কথা কওঁ। মোৰ নাম নহুক ৰজা। নহুক ৰজাৰ পুত্ৰৰ নাম হ'ল যজাতি ৰজা। যজাতি ৰজাৰ পুত্ৰৰ নাম হ'ল পুৰু ৰজা। পুৰু ৰজাৰ পুত্ৰৰ নাম হ'ল কুৰু ৰজা।
কুৰু ৰজাৰ পুত্ৰৰ নাম হ'ল শান্তনু ৰজা। শান্তনু ৰজাৰ পুত্ৰৰ নাম হ'ল চিতাংগত বিচিত্ৰ বিজয়, আৰু তেওঁলোকৰ পুত্ৰ হ'ল ধৃতৰাষ্ট্ৰ পাণ্ডু, আৰু তেওঁলোকৰ পুত্ৰ তোমালোক। গতিকে তুমি মোৰ নাতি, মই সত্য যুগৰ পৰা নৰকত পচি আছোঁ, মোক উদ্ধাৰ কৰা কোনো নাই। এতিয়া ৰাজা যুধিষ্ঠিৰে ক'লে, হে ককা, আপোনাক কি প্ৰকাৰে উদ্ধাৰ কৰিব পাৰিম আপুনি মোক বুজাই দিয়ক। যেনে প্ৰকাৰে পাৰোঁ তেনে প্ৰকাৰে মই যত্ন কৰি মই আপোনাক উদ্ধাৰ কৰিম। তেতিয়া ক'লে, মই 5টা প্ৰশ্ন দিম, প্ৰশ্ন 5টাৰ যদি শুদ্ধ উত্তৰ উলিয়াই দিয়া তেনেহ'লে আজিয়ে তুমি তোমাৰ 4টা ভাইৰক পাবা, আৰু লগে লগে মই আজি স্বৰ্গযাত্ৰা কৰিব পাৰিম। বোলে কওক। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, আকাশখনে ওখ, আকাশতকৈ ওখ কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছে, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি প্ৰণং তপ। আকাশেই ওখ, আকাশতকৈ মোৰ নিজৰ জন্মদাতা পিতৃ আৰু বহু ওপৰত যুৱক যুৱতীসকল কাণ দিব। বোলে শুদ্ধ উত্তৰ। আৰু এই পৃথিৱীখন সদায় কোৰ কটাই মাৰি থাকিলে কেতিয়াবা আপোনালোকক শুৱালকুছিত কৈছেনে পৃথিৱীখনে, এই মই বৰ দুখ পাইছোঁ আৰু মোক আৰু ইমান চহাই নাথাকিবি বা ইমান কয়নে? ইমান সহ্যগুণী। এই পৃথিৱীতকৈও আৰু সহ্যগুণী কোন? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছে, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। পৃথিৱীয়ে সহ্যগুণী, তাৰো ওপৰত মোৰ নিজৰ জন্মদাতা মাতৃ আৰু বহু সহ্যগুণী। বোলে শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল, বায়ু বেগী, বায়ুতকৈ বেগী কোন? কৈছে মন। শুদ্ধ উত্তৰ। ৰাজা 3টা শুদ্ধ উত্তৰ পালোঁ, আৰু মাত্ৰ 2টা। এই 2টা প্ৰশ্নও যদি তুমি শুদ্ধ উত্তৰ দিয়া তেনেহ'লে আজিয়ে মই নৰকৰ পৰা স্বৰ্গযাত্ৰা কৰিব পাৰিম। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল, আঙাৰেই কোলা, আঙাৰতকৈ কোলা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছে, আঙাৰতকৈও কোলা কলংক। বোলে শুদ্ধ উত্তৰ। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে ডেকা গাভৰু কালত বেয়া কৰ্ম কৰি কলংক দাগ এটা নল'ব। সেই কলংকৰ দাগটো চাবোনেৰে ধুলেও নাযায় আৰু মুচি পেলালেও নাযায়, কলংকৰ ৰ'লেই আৰু তাৰ নিচিনা। আঙাৰেই কোলা, আঙাৰতকৈ সি কোলা। মনত ৰাখিব। আৰু এতিয়া এটা আছে, এইটো যদি শুদ্ধ উত্তৰ দিব পাৰা, ময়ো বাচিলোঁ, তুমিও বাচিলা। বোলে কওক। গাখীৰেই বগা, গাখীৰতকৈ বগা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছে, গাখীৰতকৈ বগাটোৰ নামে হ'ল সত্য। হয়। গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতীসকল মন কৰিবা, এখন পৃথিৱী কোৰ কটাই মাৰি থাকিলে সহ্য কৰি, তাৰো ওপৰত নিজৰ মাতৃ সহ্যগুণী। গতিকে সেই মাতৃক কোনোদিনে অৱহেলা নকৰিবা। সেই মাতৃক অৱহেলা কৰিলে ইহকালে পৰকালে আপুনি য'তেই নাযাওক ক'তো কল্যাণ নহ'ব। কল্যাণ নোহোৱা মানে কি জানে? শান্তি বুলি কোৱা বস্তুটো গোটেই পৃথিৱীতে নাপায়, হয়নে? গতিকে পিতৃ মাতৃ বুলি কোৱা বস্তুটো যিসকলে হৃদয়ত ৰাখেই, হৃদয়ত পূজা কৰি থাকিবা, জানে এই পৃথিৱীখনত জন্মে জন্মে তেওঁ হাঁহি আনন্দত দিন কটাব পাৰে। আৰু যিসকল বোৱাৰীয়ে শহুৰ শাহুৰক পিতৃ মাতৃ, মন কৰিব, আমাৰ বোৱাৰী জীয়াৰী কিছুমান আজিকালি অসমত মই ঘূৰি ঘূৰি আপোনাসকলৰ বহুত বোৱাৰী মই পাই ফুৰিছোঁ। কিছুমান বোৱাৰীসকলে বিয়া যোৱাৰ পাছতো পিতৃ মাতৃৰ কথা আলোচনা কৰে, পিতৃ মাতৃক মৰম দয়া কৰে, ভাল বস্তু এটা পালে পিতৃ মাতৃলৈ পঠাব যত্ন কৰে, শাহুৱেক শহুৱেকৰ প্ৰতি বিৰাট অৱজ্ঞা, হয়নে? গতিকে মনত ৰাখিব, মই এটা কথা কৈছোঁ, ভাগৱতৰ জৰিয়তে বা জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে। আমি অধম এজন জ্যোতিষীও, আপোনাসকলে যদি কালপুৰুষ পঞ্জিকাত চাই কেইপাতমান মেলাৰ লগে লগে আমাৰ ফটো পাব, এড্ৰেছ পাব, চব পাব। হয়। গতিকে মোৰ ছোৱালী 2জনী আপোনালোকৰ আশীৰ্বাদে, মই বিয়া দিয়া দিনা মই কৈছোঁ, তোমালোকক আজি বিয়া দিয়া হৈ গ'ল ৰাইজৰ মাজত, মোৰ পৰা বিদায় লওঁতে সেৱা কৰোঁতে কৈছোঁ, আজিৰ পৰা তোমালোকে মোৰ প্ৰতি ধান্দা মৰম চেনেহ এই পিতৃ মাতৃৰ প্ৰতি এৰি দিয়া। কাৰণ কি জানা? পৰহিলৈ যদি মই ঢুকাই যাওঁ, তোমালোকে যদি কোৱা আমি চোৱা নাখাতোঁ, চোৱাই নালাগে। কিন্তু মনত ৰাখিবা, তুমি যি 2টা শহুৰ শাহুৰ পাইছা, সেই 2টাক তুমি সদায় ধূপ ধূনা লৈ পূজা কৰি থাকিবা। তেনেহ'লে আমাৰ পিতৃ মাতৃক আৰু তুমি পূজা কৰিবলগীয়া নাই। সেই 2টাক পূজা পাতল কৰিবা জানিলেই ইহকালে পৰকালে তুমি সৌভাগ্যৱতী হ'ব পাৰিবা, হয়নে? তদু আমাৰ বোৱাৰীসকলক এইকণ পৰামৰ্শ মই আগবঢ়াই দিছোঁ।
কিছুমান বোৱাৰীসকল চবেই নহয় কিছুমান 2-4 বোৱাৰী অসমত পাই ফুৰিছোঁ পিতৃ মাতৃৰ কথাটোকে বুঢ়া কাললৈকে চিন্তা কৰে শহুৰ শাহুৰক মানে কোনো ৰকম চিন্তাই নকৰে কিন্তু আচল শহুৰ শাহুৰক যদি চিনি পায় এজনী বোৱাৰীয়ে 18টা জন্ম সৌভাগ্যৱতী হ'ব পাৰে বুলি কৈছে শাস্ত্ৰই কিন্তু পিতৃ মাতৃক যিমানে শুশ্ৰূষা নকৰক সৌভাগ্যৱতী হ'ব নোৱাৰে মিছা কথা এইটো হয়নে গতিকে আমাক কৈছে চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বাবে পিছলি পৰিবা তাত এই মহাভাগৱতৰ জৰিয়তে এইকণ কথা আপোনাসকলক আগবঢ়াই দিছোঁ আপোনাসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে মানি চলিলে নিশ্চয় এখন পৃথিৱীত আপোনালোকে শান্তি পাব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে গোবিন্দ কৃষ্ণ হে ৰাম দেৱ নাৰী গণু দেখি কেশৱ কেলি বঢ়িয়া মোহ হৈয়া বিমানতে পৰে ঢলি এৰাম বিমুকুট কেখন বৰে কুশ কাম বানে ফুটি ঘনে যা মুছ বঢ়িয়া কিৰা দেখি চন্দু ভৈলা বিমুহি আতি তম্ভাই বিমান অনুপো হাই তোৰাতি গ্ৰহ গ্ৰনো ৰহিলন চলেকা ৰথ দীৰ্ঘ নিশা পাই গোপী মূৰৈ ৰথ এতিয়া আমাক ভাগৱতে দেখুৱাইছে সেই ৰাতিটো বহুত দীঘল বনাই দিলে কোনে জানে এয়াই হ'ল প্ৰভু ভগৱন্তৰ মায়া অৰ্থাৎ সেইদিনা ৰাতিটো নজাই নোপোৱাই হৈ গ'ল বুলি কৈছে শাস্ত্ৰই আৰু এনেকুৱা এটা কাম বান লাগি গ'ল মানে সেই কাম বানত গোপীসকল নিজেই নিজক ক'ব নোৱাৰা হৈ গ'ল বনৰ মাজত ঘূৰি ফুৰি কিমান দুখ পাইছে যমুনা বালিত পৰি হৰি কিমান দুখ পাইছে তেওঁলোকৰ অনুভৱ নাইকিয়া হ'ল এয়া হ'ল কামবান এই কামবানটো সত্য যুগৰ প্ৰথমতে কোনে মাৰিছিলে কোনে কাক জানে স্বয়ং ব্ৰহ্মাই যেতিয়া এইবোৰ তৈয়াৰ কৰি এই পাঁচপাত কামবান কাক দিলে কামদেৱক দিলে হয়নে গোসাঁইসকল কামদেৱক দিলে কামদেৱক দিয়াৰ লগে লগে কামদেৱে সুধিলে পৰম পিতা এই পাঁচপাত যে মোক দিলে বান এই বান কেইপাতে কি কৰিব কয় যে এই পাঁচপাত কামবান এই পাঁচপাত কামবানে যাক লাগ পাব তেওঁ নিজক নিজে এই পৃথিৱীখনত ক'ত আছে ক'ব নোৱাৰা হৈ যাব গতিকে এই তেতিয়া কামদেৱে দেখিলে মই এই পাঁচপাত কামবান প্ৰমাণ কৰিব লাগিব নহয় কাক মাৰি পেলাই প্ৰমাণ কৰিম এই ব্ৰহ্মাকে মাৰি দিলে দেখিছেনে ব্ৰহ্মাই নিজে পাঁচপাত কামবান মানে কৃষ্ণ কল্যাণ কওক আইষত বিঘিনি শূন্য কওক মনৰ বাঞ্ছা পূৰ্ণ সৌভাগ্যৱান ব্ৰহ্মাই দিলে পাঁচপাত কামবান কিন্তু ব্ৰহ্মাকে মাৰি আজি প্ৰমাণ কৰিছে হয় মাৰি দিয়াৰ লগে লগে সেই সময়ত দেৱী সৰস্বতীক জন্ম দিয়ালে জন্ম দিয়াই যেতিয়া ব্ৰহ্মাৰ গাত কামবান লাগি গ'ল সৰস্বতী ৰূপত বিমোহিত হৈ মানে সকলোৱে আগত ব্ৰহ্মাৰ মূৰ এটা যেতিয়া সৰস্বতী লাজতে এইপিনে যোৱাৰ লগে লগে এইপিনে চোৱাৰ লগে লগে আৰু এখন মুখ হ'ল এইপিনে যোৱাৰ লগে লগে এইপিনে চোৱাৰ লগে লগে আৰু এখন মুখ হ'ল গতিকে ব্ৰহ্মাৰ পঞ্চখন মুখ হৈ গ'ল হয়নে সদৌ শেষত
ব্ৰহ্মা মোহিত হৈ সৰস্বতীক বিয়া পাতি ৰখাই থ'বলগীয়া হ'ল। সেই সময়ত ৬০,০০০ মুনি ব্ৰহ্মাৰ পুত্ৰ কোনেও মাত দিব পৰা নাই। মৰীচি ঋষিৰ পুত্ৰ ছটাই মানে সমানে মাত দিলে, ককা আপুনি যিটো কৰ্ম কৰিলে চন্দ্ৰ সূৰ্য থকালৈ এইটো কিন্তু কুখ্যাতি ৰোল, এইটো ভাল কাম নহ'ল। এই বুলি কোৱাত ব্ৰহ্মাৰ খং আহি ক'লে, তোমালোক নাতি হৈ মোক নিন্দা কৰা ক্ষমতাটো ক'ত পালা? গতিকে তোমালোকক অভিশাপ দিয়া হ'ল, তোমালোকে জন্ম ল'বা মৃত্যু হ'বা, জন্ম ল'বা মৃত্যু হ'বা, যোৱা। সত্য যুগৰ প্ৰথমৰ পৰা সেই ছটা জন্ম লৈ আছে, মৰি আছে, জন্ম লৈ আছে, মৰি আছে, যায় গৈ 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 দ্বাপৰ যুগত আহি দৈৱকীৰ গৰ্ভত এটি এটিকৈ সেই ছটাই জন্ম ল'লে আৰু কংসই সেই ছটাও অফলিয়াই মাৰিলে। আৰু সদৌ শেষত যেতিয়া কৃষ্ণ বলুভদ্ৰই শান্তিপুনি মুনিৰ ওচৰত যেতিয়া তেওঁলোকে বিদ্যা শিকি আছিল, সদৌ শেষত ক'লে যে এটা কথা, তোমালোকে মানে কৃষ্ণই ক'লে আমাৰ শিক্ষা বিদ্যা হৈ গ'ল, গতিকে আমাক বিদায় দিয়ক আৰু দক্ষিণা দিওঁ কি লাগে। এই তেতিয়া শান্তিপুনি মুনিয়ে দেখি মানে ধ্যান কৰি চালে, ভগৱান কৃষ্ণক বুজি পাই গ'ল। পাই ক'লে, 12 বছৰৰ আগত শান্তিপুনি মুনিৰ এটিয়েই ল'ৰা আছিল, সাগৰত গা ধোৱাৰ লগে লগে পঞ্চজন্য অসুৰে মাৰি লৈ গুচি গ'ল, তেওঁৰ আৰু ল'ৰা নাই। এই তেতিয়া পৰম প্ৰভু ভগৱন্ত বুজি পাই আজি শান্তিপুনি মুনিয়ে কৃষ্ণক ক'লে, তুমি যদি মোৰ 12 বছৰৰ আগত মৃত্যু হোৱা ল'ৰা পোৱালিটো আনি দিয়া, সেইটোহে গুৰু দক্ষিণা মই ল'ম, অন্য মোক গুৰু দক্ষিণা নালাগে। এই বুলি কোৱাত সেই পঞ্চজন্য অসুৰক বধ কৰি ব্ৰাহ্মণৰ পুত্ৰ আনি দক্ষিণা দিলে। দক্ষিণা দিয়া এই কথাকণ শুনি দৈৱকীয়ে আজি কৃষ্ণক সাবত মাৰি ধৰি কৈছে, বাছা তুমি মোৰ গৰ্ভত জন্ম ল'লা, কিন্তু দুখৰ বিষয়ে মই তৰুণ এটোপোৱা খুৱাব নাপালোঁ, হয়নে? এই বুলিয়ে কান্দিছে। আৰু যি সময়ত ধুৱাব লাগে, যি সময়ত খুৱাব লাগে, মই খুৱাব নাপালোঁ। মানুহ মাকৰ বেছি মৰম লগা ল'ৰা ছোৱালী কিমান বছৰ মন কৰিবচোন, 7 বছৰ বয়সলৈ, 7 বছৰ বয়সলৈ কিমান শৌচ পেচাব ধুৱাই মাকৰ আলাহ লাগেনে? নালাগে, আৰু বেছি মৰমহে লাগি গৈ থাকে। গতিকে এইকণ মই কৰিব নাপালোঁ বুলি দগৰি আজি দৈৱকীয়ে কান্দিছে। আৰু কান্দাৰ পাছত পৰম প্ৰভু ভগৱন্ত কৃষ্ণই আজি দৈৱকীক কৈছে, মাতৃ তুমি বেজাৰ নকৰিবা, তোমাৰ ভাগ্যত বিধাতাই লিখি দিলে কাৰাগাৰতে থাকি 10 মাহ 10 দিন তুমি গৰ্ভভাৰ ল'ব লাগিব। আৰু মোৰ ভাগ্যত জন্ম লিখি দিলে বিধাতাই তুমি জন্ম লৈ গৈ যশোদাৰ গৃহত থাকি যশোদাৰ তন খাই ডাঙৰ দীঘল হৈ তুমি এয়া কৰিব লাগিব। গতিকে বিধিৰ লিখন নযায় খণ্ডন, কাৰ শক্তি আছে তাক কৰিবে মোচন। এতিয়া দৈৱকীয়ে ক'লে, তেনেহ'লে তুমি যদি 12 বছৰ আগতে মৰি যোৱা শান্তিপুনি মুনিৰ গুৰুৰ পুত্ৰটোক আনি দিব পাৰিলা, তেনেহ'লে মোৰো এই 6টা কংসই মাৰ পুত্ৰ তুমি আনি দিব লাগিব। এই তেতিয়া পৰম প্ৰভু ভগৱন্তে সুতলপুৰত গৈ বলি ৰজাৰ ৰাজসভাৰ পৰা সেই 6টা পুত্ৰ আনি দৈৱকীক দিলে। আৰু দৈৱকীয়ে 6টাকো তন খুৱাই মৰম আদৰ কৰাৰ পাছত তেওঁলোক 6টা স্বৰ্গলৈ গুচি গ'ল। তেতিয়া ব্ৰহ্মাৰ শাপৰ পৰা তেওঁলোক মুক্তি পালে, হয়নে? সেইকাৰণে আমাক কয় যে সাপে বাপকো নেৰে। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কাৰো সাপাগ্ৰস্ত নহ'ব। সাধুগুৰু বৈষ্ণৱ ভকতৰ দুখ আচৰণ নকৰিব। যদি কোনোবা দুখ পায় বোলে কয় কল্যাণ নহওক, তেনেহ'লে ইহকালে পৰকালে শান্তি বুলি কোৱা বস্তুটো আপুনি বিচাৰি উলিয়াব নোৱাৰিব। গতিকে তাৰ পৰা আমি সাৱধান। আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, ৰজা সাৱধান হৈ শুনা, সাৱধান হৈ শুনা, সাৱধান হৈ শুনা। তাৰমানে কাক কৈছে? আজি পৰীক্ষিত ৰজা আছে জানো? নাই। আমাক কৈ আছে, আমি সকলোৱে পৰীক্ষিত, আমাক কৈছে ভাগৱত সাৱধান হৈ শুনা, হয়নে? এতিয়া মন কৰিব, গতিকে সাৱধান হৈ শুনা। কোনেও মদ পানী খাই গৈ পিতৃ মাতৃক অপমান নকৰিবা। কোনেও মদ পানী খাই গৈ নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ নকৰিবা। হাই পত্নীগৰাকী পুৰুষে যি কয় তাকেই মানেই, কেনেকৈ যে আউল পৈচন ধৰি, এই কথাটো অকণমান মনত ল'বা, হয়নে? নাৰী জাতিটো পুৰুষৰ প্ৰতি কিমান মৰম আদৰ,
এই পুৰুষসকলে এইকণ কথা বুজি লোৱাটো পৰম কৰ্তব্য। আমাৰ সেয়াতে বৰ বয়বৃদ্ধ হৈছে মানুহ দুজন, বুঢ়াটো আৰু বুঢ়ীজনী, বুজিছে? কি এটা কথাতে এদিন বুঢ়াটোৱে ধৰি হাল বোৱা মানুহ আৰু আচাৰিডাল লৈ মাৰ ৩-৭মান বুঢ়ীজনী। যেতিয়া আপোনাৰ পিঠি পেনে খেপিয়াই চালে, তেজ অকণমান লাগিলে আঙুলিত, বুঢ়ীজনীয়ে দগৰি কান্দি আছে আৰু বহি বহি আৰু এই বুঢ়া দেহত মই টাঙোন খাবলগীয়া হ'ল, তেজপুজ ওলাই গ'ল, হেন তেন কৰি মই সদায় খোৱাই বোৱাই ৰান্ধি বাঢ়ি ইমান মৰম আদৰ কৰোঁ, আজি মোক অকণমানো মৰম নাচায়, হাত এৰি মাৰিলে মোক, হেন তেন কৰি দগৰি কান্দি আছে আৰু। কিন্তু তেতিয়া যুগত মলা ধপাত খায়, দিয়ক বুঢ়া মানুহবিলাকে মলা ধপাত খায়। এই বুঢ়াটোৱে আকৌ খঙতে মাৰিলে, মাৰি সেই মানুহত যাই পেলাই মানে তেতিয়া যুগত ঘৰে ঘৰে জুবুনি এটা থাকে, মলা ধপাত খাই থকা আঙুঠা লাগে নহয়, জুবুনি থাকে। সেই জুবুনিটোৰ ওচৰতে খঙতে যাই বহিলেগৈ, জুবুনিটোতে মানে তেওঁ মা পোনটো ওলমি পেলাই মানে জুবুনিটোৰ ওচৰতে জুবুনিতে পৰিলে। বুঢ়াটোৱে মন কৰা নাই, বুঢ়াটোৱে আকৌ পাছত দুখ কৰিছে, হাই হাই ইমান মৰম আদৰত বুঢ়ীজনীক মই মৰম কৰোঁ, আজি কি খং এডাল উঠিলে, হাওঁতকৈ মই ৩-৭ একেবাৰে শত্ৰুকো নামাৰি তেনেকৈ মাৰি পালোঁ আৰু বুলি মানে বুঢ়াটোৱে ভাবি আছে। বুঢ়ীজনী আহি পেলাই কান্দি আছে, থাকি যেতিয়া দেখিলে এই পোনটোত জুই লাগিব এতিয়া, হয়, বুঢ়ীজনী সহ্য নহ'ল, দেখিছে এনে কিমান মৰম, ৩-৭ মাৰি থৈ গ'ল মোক, মৰক সিও মৰক বুলি পেলাই ভাবিলে নে? নাই, বুঢ়ীজনীয়ে কান্দি আছে, নক'লেও নহয়, ক'লেও লাগে দাই, মোক বা মানুহটোৰ লেংকিত লাগি যায়, হয়নে? নক'লেও নহয়, ক'লেও লাগে দাই, মোক মা মানুহটোৰ লেংকিত লাগি যায়। তেতিয়া কেইবাবাৰো যেতিয়া তেনেকৈ কৈ কান্দিলে, বুঢ়াটোৱে পাছ ফিৰি চোৱালৈকে টিকাটো গৰম গৰম লাগিছে আৰু, হয়নে? তেতিয়া মানে দেখি বুঢ়াটোৱে মানে এনেকুৱা আহিল, আয়ো মই এনেকৈ মাৰিলোঁ, তথাপি মোৰ পোনটো পুৰা যাব বুলি চোৱা, কান্দি কান্দি হ'লেও মোক পৰামৰ্শ দিছে, কম মৰম আছেনে মোৰ? তেতিয়া যাই যেনিবা বুঢ়ীজনীয়ে কৈছে, এই দুখ বেজাৰ নকৰিবি, ভুল ভ্ৰান্তি নহ'ব লাগিছিল, হৈ গ'ল, হয়নে? তেতিয়া যেনিবা চকু পানী মচি দি বুঢ়ীজনীক খেপিয়াই খুপিয়াই দিছেগৈ বুঢ়াটোৱে আৰু, আজিৰ পৰা ভুলতো এনেকুৱা নহয়, তই চিন্তা নকৰিবি আৰু, হয়নে? গতিকে মন কৰক, স্বামী পত্নী, মাধৱদেৱে ঘোষাত লিখিছে, অপ্ৰকৃতি পুৰুষ দুয়ো নিৰতা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। অপ্ৰকৃতি পুৰুষ দুয়ো হয় বা একমতি, তেবে শেষী জীৱ জানা হৰিত ভকতি। স্বামী পত্নী যদি আপোনালোকে মিলিজুলি এক হয়, তেনেহ'লে আপোনালোকৰ হৰি ভকতি সাধনটো মানে পূৰ্ণাংগ ৰূপ দিব পাৰিব। আৰু যিসকলে স্বামীৰ প্ৰতি বেয়া ব্যৱহাৰ নাৰীয়ে, নাৰীৰ প্ৰতি বেয়া ব্যৱহাৰ স্বামীয়ে, সেইসকলে কেতিয়াও এখন পৃথিৱীত শান্তিৰে বসবাস কৰিব নোৱাৰে বুলি ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণে আমাক বুজাই আছে। গোবিন্দ।